নমস্কাৰ, মই দীপ্তি আন্তা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু মই এতিয়া যাবলৈ লৈছোঁ মানে স্কুলত আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছৰ পুলি কেইটামান নিবলৈ লৈছোঁ। আৰু তেতিয়াহ'লে ব'লক গৈ থাকোঁ। সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভকামনা জনালোঁ। আৰু পৰিৱেশটো সদায় সুস্থ আৰু নিকা হৈ থাকক তাকেই কামনা কৰিছোঁ। সকলোৱে যাতে পৰিৱেশটোৰ প্ৰতি সজাগ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি মই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু ব'লক তেতিয়াহ'লে স্কুললৈ যাওঁ। এতিয়া গছপুলিটোতো অকল ৰুলে নহ'ব, সেইটো কাৰণে লৈ লৈছোঁ। এয়া চাওক কি লৈ লৈছোঁ, বস্তা এইকেইটা লৈ লৈছোঁ কাটি এইকেইটা মানে বেৰি দিব লাগিব কিনাই কিনাই, সেইটো কাৰণে এনেকৈ লৈ লৈছোঁ বস্তা। গছ থাকিলে মানুহ থাকিব, গছ নাকাটিব বুলি দেই। গছ কটা বন্ধ কৰা কেনেকৈ চিনি হা এয়া চাওকচোন, ইমান ধুনীয়া পৰিৱেশ, এইটো কিমান ভাল লাগিছে। চাওক ইফালে নাৰিকলৰ পুলি, ইফালে এনেকৈ ধুনীয়াকৈ আছে। এইবোৰ ল'ৰা ছোৱালীবোৰ ইয়ালৈ এতিয়া প্ৰচেশ্যন কৰিবলৈ আহিলে পৰিৱেশ দিৱসৰ উপলক্ষে। চাওক ধুনীয়া লাগিছে, উল্টা হৈ আছে এইফালে। এইটো গান চান গাই বল এডোখৰতে ৰখাই দিব লাগিছিলে ন। কুকুৰ আছে, কুকুৰে বোলে কি কৰিছে কৈ দৌৰাই নাহিব। নহৰু আৰু আদা ইয়াতে পিচি ল'লোঁ সেনেকৈ। তাৰপিছত এইফালে পিঁয়াজ কাটি ল'লোঁ, এইফালে পচলা আৰু আলু, এইফালে দাইলখিনি ধুই পখালি থৈছোঁ। এনেকৈ বনাবলৈ লৈছোঁ মই। এইফালে মই এতিয়া এয়া কেৰাহীখন পাতি লৈছোঁ আৰু এইফালে মই পচলা কাটিছোঁ। এইফালে মচলা, পচলা মই বহুত খাই ভাল পাওঁ। আৰু পচলা হৈছে কৌষ্ঠকাঠিন্য দূৰ কৰা, কৃমি পেলুনাশক আৰু মানে বহুতখিনি উপকাৰী গুণ আছে। পচলা মানুহে মানে খাবই লাগে। যেনে তেনে পচলা মানে বহাগ মাহত হওক, কাতি মাহত খালে বেছি ভাল। যিসকলৰ মানে পাইলছৰ প্ৰব্লেম আছে তেওঁলোকে পচলাটো কাতি মাহত মানে বেছিকৈ খাব লাগে। এইফালে নিমখ দিছোঁ আন্দাজতে, আৰু অকণমান পাছত দাইলখিনি দি দিম। অকণমান ভাতখিনি হেৰি অলপ দাইল দি গৰম পানী দি দিম। এতিয়া এই পচলাখিনি অলপ সময় ভাজিলোঁ, আৰু ভজাৰ পাছত এতিয়া ধুই থোৱা দাইলখিনি দি দিম। এইফালে উতলা পানী আছিলে, অলপ দি দিছোঁ গ্ৰেভি হ'বলৈকে সিজিবলৈ দিম দাইলখিনি। এইফালে এয়া হৈছে পচলা চব্জি ৰেডি, খাব পৰা হ'ল। ভোক লাগি আছে, খাম খাম লাগি আছে। আজি একেবাৰে নিৰামিষ মানে এইফালে পটল ফ্ৰাই কৰিছোঁ, ইমানেই আৰু একো নাই। আচাৰ চাচাৰ ইত্যাদি ইত্যাদি এইবোৰে আৰু। এয়া এতিয়া আম খাই উঠিলোঁ, আৰু এতিয়া আকৌ বেলেগ এফালে যাবলৈ লৈছোঁ। তেতিয়াহ'লে আকৌ লগ গৈ থাকোঁ। এতিয়া চাওক আকৌ আহি বহিলোহি। মোৰ মানে একদম স্কুলত হেৰিয়ত আহিলোঁ, কাম এটা আছে। আমি একদম সকলোবোৰ ইয়াত গোট খাইছোঁ। চব বহি আছে। এইফালে চাওক, আহি লগালগ কাপোৰ ভৰাবলৈ আহিছোঁ। এইফালে কাপোৰ ভৰাবলৈ লাগে। আৰু এইজোপা
এয়া লাগিছে আমলখিজোপা বেছি লগা নাই, ঢেৰ ফুলিছিলে ফুলোতে। ক'তা এতিয়াচোন নাই দেখা। অ' মাই গড, এয়া চাওক, এইটোহেঁত লাগিছে, এইফালে এইটোহেঁত লাগিছে, এইকেইটাহেঁত সৰি থাকিলে, ঢেৰ ফুলিছিলে। সেইফালে এইটো একদম কম মানে উৎপাদনটো এনেকৈ লাগিছে আৰু। বোলো এই কাপোৰখিনি ভৰাই লৈ যাওঁ, সেইবুলি এইফালে আহিলোঁ কাপোৰ ভৰাবৰ কাৰণে। এইফালে শেৱালিজোপা এপাক নেদেখালেও ভাল নালাগে চব, কলি মেলি আহিলে অলমাহ হ'লে একদম চব ফুলি যাব এতিয়া গোন্ধা ধুনীয়া ধুনীয়াকৈ। ভালে এয়া সন্ধিয়া শেৱালি। এতিয়া আকৌ আলহী এটি আহিছে, এয়া চাহ দিছোঁ, ৰঙা চাহে খাম কৈছে, চাহ হেৰি চেনি তেনি নিদিয়াকৈ, আৰু এনেকৈ লৈ গৈছোঁ দেই।